জুই জ্বলিছে সংগ্ৰাম চলিছে মই কমল ইছলাম বৰুৱা আমাৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আজি সমগ্ৰ শিৱসাগৰৰ মানুহ একত্ৰিত হৈছে পংখীহত্যাৰ বিৰুদ্ধে এতিয়া প্ৰশ্নটো হৈছে পংখীহত্যা কৰাৰ সময়ত গণতান্ত্ৰিক ব্যৱস্থাৰ কথা কোৱা এই গণতন্ত্ৰত পংখী কৰাৰ সময়ত গণতন্ত্ৰ ক'ত আছিল আমাৰ প্ৰশ্ন আমাৰ প্ৰশ্ন এতিয়ালৈকে ডিজিপিয়ে কিয় এই দুইজন আৰক্ষী বিষয়াক নিলম্বন কৰিব নোৱাৰিলে এই ঘটনাটোৰ লগত আৰক্ষী পৰোক্ষভাৱে জড়িত আছে নেকি আমাৰ তাত সন্দেহ আছে আৰু হিমন্ত বিশ্ব শৰ্মাই যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয় ডিজিপি মহোদয়ে যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয় তেওঁলোকে এতিয়া এই আৰক্ষী বিষয়া দুজনক নিলম্বন কৰি সৎ সাহস দেখুৱাওক নহ'লে শিৱসাগৰৰ মানুহ বহি নাথাকে তীব্ৰ প্ৰতিবাদ হ'ব আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব আৰু তাৰ কাৰণে শিৱসাগৰ প্ৰশাসন নামৰূপ প্ৰশাসন অৰ্থাৎ ডিব্ৰুগড় প্ৰশাসন সকলো সাজু থাকক কিন্তু প্ৰতিবাদ হ'ব আৰু হ'ব যেতিয়ালৈকে পংখীয়ে ন্যায় নাপাব তেতিয়ালৈকে হ'ব আৰু এই অভিযুক্তজনক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব আৰু যদি চাকৰিৰ পৰা নিলম্বন নকৰে তেতিয়াহ'লে আমি কিন্তু বেলেগ ধৰণে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম উত্তৰ যিটো প্ৰতিবেদন আহিছে তাত আমাৰ সন্দেহ হৈছে যে হত্যা হৈছে বুলি আৰু এই প্ৰতিবেদনটো অতি শীঘ্ৰে প্ৰশাসনে ৰাজহুৱা কৰক প্ৰশাসনে ৰাজহুৱা কৰি ঘটনাটো স্পষ্টকৈ কওক আৰু যদি প্ৰশাসনে ৰাজহুৱা নকৰে আমাৰ চবৰে হাতে হাতে তেখেতৰ সেই কপিটো আছে তেতিয়াহ'লে কিন্তু আমি ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম পংখী সন্দিকৈ হত্যাকাণ্ডৰ এটা উচিত ন্যায়ৰ দাবীত আমি সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ কৰি আছোঁ আজিও প্ৰতিবাদ হৈছে আমাৰ এটাই কথা যে যিকেইজন পুলিচ বিষয়াই হত্যাকাণ্ডটো আত্মহত্যা ৰুটিবলৈ চেষ্টা কৰিছে দোষী নীলকমল বৰুৱা আৰু DSP দুৰ্ণকান্ত দেউৰীক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু যিজন নীতিকেশ আছে পৰস্ত্ৰীৰ লগত সম্পৰ্ক ৰাখি পৰকীয়া প্ৰেমত পৰি এই প্ৰতিভাৱান ছোৱালীগৰাকীয়ে অকালতে তেওঁক পেলালে তেওঁক আত্মহত্যা কৰিলে গতিকে হত্যা সেই নীতিকেশ দাসক অতি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে উচিত ন্যায় কৰিব লাগে সেইটো আমাৰ দাবী ৰাইজৰ দাবী গতিকে আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস আছে আস্থা আছে DGP মহোদয়ৰ ওপৰত বিশ্বাস আছে আস্থা আছে কাৰণ দৰঙৰ যিটো কেছ তেখেতে কৰিছে কাৰণ দৰঙৰ SP লৈকে তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে নিলম্বন কৰিছে গতিকে এই কাণ্ডটো তেখেতে বৰ পিছ নহ'ব বুলি আমাৰ অনুভৱ আৰু যদি তেওঁ এই কামটো নকৰে তেতিয়া প্ৰতিবাদৰ ধাৰা অব্যাহত থাকিব যি পৰ্যন্ত পংখীয়ে ন্যায় নাপায় সেই পৰ্যন্ত প্ৰতিবাদ চলি থাকিব চাওক অসমত দৈনিক মহিলাৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে আৰু প্ৰতিদিনে অসমীয়া মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু অসম আৰক্ষীৰ দুৰ্বল ভূমিকা আৰু আইনৰ সুৰুঙাৰ কাৰণে দোষীয়ে ৩-৪ মাহৰ পিছত জামিন পাই মুক্ত মনেৰে মুকলি আকাশৰ তলত ঘূৰি ফুৰে আৰু গোটেই গোচৰৰ যিটো প্ৰক্ৰিয়া হয় যিটো আপোনাৰ বিচাৰ চলে প্ৰক্ৰিয়াবোৰ দীঘল হোৱাৰ কাৰণে প্ৰকৃতাৰ্থত দুখীয়া শাস্তি নাপায় বা পৰিয়ালে ন্যায় প্ৰদান কৰা নহয়গৈ আৰু সেইটো কাৰণে কৈছোঁ যে আজিৰ তাৰিখত অসমত নাৰী সম্পূৰ্ণৰূপে অসুৰক্ষিত আজি অসমৰ বহুতো মহিলাই ভয় শংকাৰ মাজেৰে আজি দিন পাৰ কৰিবলগীয়া হৈছে গতিকে আমাৰ দাবী হৈছে যে অসমত নাৰীসকলৰ এক সুৰক্ষিতৰ ভৱিষ্যতৰ দাবীত অসমৰ মহিলাসকলৰ কাৰণে এখন শক্তিশালী আইন প্ৰণয়ন কৰক নহ'লে আজি পংখী সন্দিকৈ কৰা হৈছে কাইলৈ হয়তো এই ঘটনা আন কাৰোবাৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে আমি দাবী জনাইছোঁ যে দোষীক এনেকুৱা শাস্তি প্ৰদান কৰক যাতে নাৰীৰ ওপৰত ৰঙা চকু দেখুৱাবলৈ হ'লে তেওঁলোকৰ বুকু কঁপি উঠে দ্বিতীয়তে গোটেই ঘটনাটোত তদন্তৰ ক্ষেত্ৰত হেমাহি হৈছে তদন্তৰ ক্ষেত্ৰত ভেকু ভাওনা হৈছে তদন্তৰ ক্ষেত্ৰত গাফিলতি হোৱাৰ অভিযোগ উঠিছে গতিকে আমি এক উচ্চ পৰ্যায়ত তদন্ত হোৱাত আমি দাবী উত্থাপন কৰিছোঁ দ্বিতীয়তে যিজন মূল অভিযুক্ত নীতিকেশ দাস তেওঁক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰক তেওঁ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিছে গতিকে অসমৰ শিক্ষক সমাজৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকে এই ক্ষেত্ৰত মাত মাতক আৰু অধিবক্তাসকলৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকে নীতিকেশ দাসৰ হৈ কোনো কাৰণতে ওকালতি নকৰিব নহ'লে অনাগত দিনত আমি পংখী সন্দিকক হয়তো হেৰুৱাবলগীয়া হ'ব পাৰে গতিকে গোটেই বিষয়টোক আমি মুখ্যমন্ত্ৰীৰ মহোদয়ে গুৰুত্ব দিয়াটো আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যেতিয়ালৈকে আমি পংখী সন্দিকৈ পৰিয়ালক আমি ন্যায় প্ৰদান কৰিব নোৱাৰিম তেতিয়ালৈকে আমি সংগ্ৰাম চলাই নিবৰ কাৰণে আমি বদ্ধপৰিকৰ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই
চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।